তোমাৰ হৈছেগে নাই? ইমানবোৰতো শ্বপিং কৰিলাই তুমি, আৰু কি ল'বলৈ বাকী আছে? বা তুমি যে সঁচাকে একেলগে ইমানবোৰ শ্বপিং কৰা? ৰ'বা এইখিনি বাৰু শ্বপিং কৰা বুলি কয়নে? জুলিৰ লগত আহিলে যে তাই আমনি নাপায় দেই। কেতিয়াবা বেছি দেৰি হৈ গ'লে মানে কয় আৰু তাই। কিন্তু তুমি মোৰ লগত অহা কিমান দেৰি নহ'ল, আৰু আজি ফাৰ্ষ্ট আহিছেহে। তোমাৰ আমনি লাগিলেই মানে। তেতিয়াহ'লে পিছত যে তুমি মোক শ্বপিং কৰাবলৈ লৈ আহিবা, হৈছে আৰু মই আশাই নকৰোঁ। আজি এদিন আহোঁতে এতিয়া কিমান দেৰি হৈছে? জাষ্ট 2 ঘণ্টাহে হৈছে আমি শ্বপিং কৰা, আৰু কিমান বস্তু ল'বলৈ আছে। ইয়াতে তোমাৰ আমনি লাগিলেই মানে। তেনেকৈ হ'লে নহ'ব নহয়। নহয় মানে পিহু, মই আমনি পাইছোঁ বুলি কোৱা নাই। কিন্তু তুমি অলমষ্ট গোটেইবোৰ বস্তুটো লৈ ল'লা, আৰুনো কি ল'বলগীয়া আছে? ইমানবোৰ কাপোৰো লৈছা, আকৌ মেকআপৰ বস্তুটো তুমি ল'লাই, এতিয়া আৰু কি বাকী থাকিলনো? সেইটো কাৰণেহে কৈছোঁ, মই আমনি পাইছোঁ বুলি কোৱা নাই নহয়। আৰু এতিয়া 2 ঘণ্টা তোমাৰ কাৰণে কম সময়। 2 ঘণ্টাততো আমি দুবাৰমান শ্বপিং কৰি ল'লোঁ হয়। কিন্তু তোমালোক ছোৱালীবোৰে যে ইমান দেৰি কৰা, সঁচাকে দেই। ব'লা ব'লা, হ'ব আৰু কি হ'ব, ল'বলৈ আছে লৈ ল'বা। তোমালোকৰো টাইম লাগে, টাইম নালাগে বুলি নক'বা। আৰু আমাৰ টাইম লাগিবইতো, ভালকৈ চাব লাগিব ন। তোমালোক আকৌ ল'ৰাবোৰে যি পালা সেইটোকে উঠাই লোৱা নহয়, আৰু তোমালোকে বাৰ্গেনিং কৰিবলৈও নাজানা। আমি আকৌ বাৰ্গেনিং কৰি মেলি বস্তু ভাল বেয়া চব চাই মেলি একদম ধুনীয়াকৈ লওঁ ন, যাতে পিছত বস্তুটো লৈ পিনে পস্তাব লগা নহয়। তোমালোকে আকৌ সেইবোৰ কৰি নাথাকা নহয়, যিমান ক'ব সিমানেই দি দিবা। সেইটো কাৰণে তোমালোকৰ সোনকালে হৈ যায়, আৰু আমাৰ দেৰি লাগে। তাতে তুমি ক'লে হ'ব নেকি? ৰ'বা, সেইফালে 50% অফাৰত কিবা দি আছে। ব'লাচোন সেইফালে চাই লওঁগৈ কি দিছে। যদি কিবা লাগতিয়াল হয় তেতিয়াহ'লে তাৰ পৰা কিবা লৈ ল'ব লাগিব। লাগতিয়াল? তাৰমানে আৰু বস্তু ল'বলৈ আছেই? গত কি কৰিম বাৰু এতিয়া? এতিয়া তাই ইমানবোৰ শ্বপিং কৰিলেই। অথনিৰ পৰাতো মই ট্ৰলিটো লৈ ইফালে পৰা সিফালে ঘূৰি আছোঁ। লাজেই লাগিছে, মানুহে ঘূৰি ঘূৰি চাইছে, আৰু আমাৰ ট্ৰলি অলৰেডি ভৰ্তি হৈ গৈছে। তাৰপিছতো তাই শ্বপিং কৰা শেষ হোৱা নাই। এতিয়া আকৌ 50% অফাৰ দিছে বুলি যি দিছে তাকে লৈ ল'বনে? গত কি কৰিবলৈ যে আহিছিলোঁ নিচিনাহে লাগিছে। 2 ঘণ্টাটো হ'লেই, এতিয়া আৰু কিমান ঘণ্টা লগাব ঠিক নাই দেই। চে, বৰ আমনি লাগিছে। কিন্তু এতিয়া ক'লে মানে খঙেই কৰিব। ক'বও নোৱাৰিম নহয় এতিয়া। উপায় নাই, আৰু পিছে পিছে ঘূৰি থকাই ভাল। মই যদি গোটেই মেকআপ কিটটো লৈ লওঁ তেতিয়া তাৰমানে মই 50% অফাৰ পাম, আৰু যদি তাৰ পৰা অকল দুটামান বস্তুহে লওঁ তেতিয়া 30% অফাৰ দিয়া হ'ব মানে অকল ন। এনেইতো ইউজ কৰিবলৈ ভালেই হ'ব ন, একো প্ৰব্লেম নহয় ন? মানে মোৰ স্কিনখন বহুত চেঞ্চিটিভ হয়, সেইটো কাৰণে সুধিছোঁ আৰু। নাই তেনেকুৱা একো প্ৰব্লেম নহয়, কাৰণ এইটো মেকআপ কিট মানে অল টাইপ স্কিনৰ কাৰণে। কোনোবা পাৰ্টিকুলাৰ এটা স্কিন টাইপ বুলি নহয়। এইটো যে এনেকুৱা স্কিন হ'লেও সকলোৱে ইউজ কৰিব পাৰিব, আৰু একো প্ৰব্লেম নহয় মানে। গতিকে আপুনি যদি ল'ব বিচাৰিছে গোটেই মেকআপ কিটটো লৈ লওক, 50% অফাৰ পাই আছে। কাৰণ ইয়াৰ পৰা দুটামান বস্তু ল'লে মানে 30%হে অফাৰ পাব। তাতকৈ গোটেইখিনি লৈ লওক 50% অফাৰ, আপোনাৰ কাৰণে ভাল হ'ব। হয় নেকি? ঠিক আছে তেতিয়াহ'লে। 50% অফাৰত যদি গোটেইখিনি পাই আছোঁ তেতিয়াহ'লে মোক দি দিয়া। মোক এনেও মেকআপৰ বস্তু বেছিয়ে দৰকাৰ হয় অলপ। এতিয়া অফাৰত পাইছোঁ যেতিয়া লৈ লওঁ। কিন্তু অফাৰ এইটো কাৰণে দিয়া নাইতো যে এইটো অকণমান মানে সোনকালে এক্সপায়াৰ হৈ যাব বা তেনেকুৱা কিবা আছে নেকি? তেনেকুৱা যদি কিবা আছে তেতিয়াহ'লে মোক নালাগে দেই। নাই মেডাম, তেনেকুৱা একো নহয়। একচুৱেলি এতিয়া নিউ ইয়েৰ চলি আছে যে, সেইটো কাৰণে নিউ ইয়েৰৰ ফাৰ্ষ্ট উইক হয় কাৰণে আমি গোটেইবোৰ বস্তুতে অফাৰ দি আছোঁ। গতিকে মই আপোনাক লাগে যদি এতিয়া দি আছোঁ আপোনাৰ কাৰণে। ৰ'ব। পিহু হ'লগেনে তোমাৰ? দেখিছা নহয় মোৰ 2খন হাত ভৰ্তি অলৰেডি। এতিয়া আৰু কিবা শ্বপিং কৰিলে মই কিন্তু বেগ উঠাব নোৱাৰিম দেই। এইখিনি উঠাওঁতেই মোৰ 12 বাজি গৈছে। এতিয়া হ'ল যদি যাওঁ আৰু ব'লা, নহ'লে আৰু কিবা থাকি গৈছে যদি বেলেগ এদিনা আহিম আকৌ। চোৱাচোন, আজি তোমাৰ কাৰণে মই মোৰ কাম এৰি আহিলোঁ, আৰু ইয়াত তুমি ইমানেই শ্বপিং কৰিছা মানে মোৰ এতিয়া ভাগৰ লাগিছেগৈ আৰু। ঠিক আছে। তোমাৰ যদি ভাগৰ লাগিছে তেতিয়াহ'লে কিবা ল'বলগীয়া আছে যদিও বাদ দিয়া আৰু। এনেও যিখিনি দৰকাৰ আছিলে সেইখিনিতো হৈয়ে গ'ল, আৰু এক্সট্ৰা কিবা কিবি চাম ভাবিছিলোঁ, কিন্তু হ'ব দিয়া আজিৰ কাৰণে। বাৰু এতিয়া কিন্তু মোৰ শ্বপিং কৰি ভোক লাগি গ'ল। এতিয়া আমি খাবৰ কাৰণে ক'ৰবাত যাওঁ ব'লা। তাকে খাম, তাৰপিছতহে ঘৰলৈ যাম, বুজিলা নহয়? থেংক গড, তোমাৰ যে হ'ব বুলি ক'লা। মই আকৌ ভাবিছিলোঁ তুমি মান্তি নহ'বাই নেকি। বাৰু ভোকটো মোৰো লাগিছে, অথনিৰ পৰা ইমানবোৰ বেগ উঠাই আছোঁ, ভোকটো লাগিবই। ব'লা, ইয়াতে মই ধুনীয়া ৰেষ্টুৰেণ্ট এখন দেখিছিলোঁ, তাতে সোমাই পিনি কিবা এটা খাই লওঁগৈ। হয় নেকি? ঠিক আছে ব'লা তেতিয়াহ'লে। শুনা আকৌ, মই জুলিৰ কাৰণে কিবা এটা লৈ যাম বুলি কৈছিলোঁ, সেইটো ল'বলৈ পাহৰিলোঁ নহয়। মই অকল নিজৰ বস্তুখিনিহে লোৱা হ'ল। তুমি বেয়া নোপোৱা যদি অকল আধা ঘণ্টা ৰৈ দিয়া। মই আধা ঘণ্টাৰ ভিতৰত জুলিৰ কাৰণে কি পাওঁ ধুনীয়া কিবা এটা তাইৰ কাৰণে লৈ লওঁগৈ। নহ'লে তাই আকৌ আশা কৰি থাকিব নহয়, মই তাইৰ কাৰণে লৈ যাম বুলি ক'লোঁ। কি? জুলিৰ কাৰণে? ঠিক আছে যোৱা, মই কিন্তু ইয়াতে ৰৈছোঁ। মই আৰু এইবোৰ বেগ লৈ ঘূৰি থাকিব নোৱাৰোঁ।
বেগবোৰ কিমান ভাৰী হৈছে মইহে জানো, তুমি যিমানহে শ্বপিং কৰিছা। এটা কাম কৰোঁ, মই নহ'লে গৈ বেগকেইটা গাড়ীত থৈ লওঁগৈ, তুমি কি ল'ব আছে লৈ পিনে আহি যাবা। মই গাড়ীতে তোমাৰ কাৰণে ৱেইট কৰিম, হ'বনে? নে আকৌ মই তোমাৰ লগত যাব লাগিব এই হ'ব হ'ব। বেগকেইটা উঠাই উঠাই? তোমাৰ আজি এদিন মোৰ লগত শ্বপিং আহি এই 3-4 ঘণ্টা শ্বপিং কৰোঁতে যিটো অৱস্থা হৈছে নহয়, পিছত যে তোমাক লগত লৈ আহিলে কি হ'ব ঠিক নাই আৰু। হ'ব দিয়া যোৱা, তোমাৰ অৱস্থা দেখি আৰু তোমাক লগ ধৰিবলৈ মোৰ মনেই যোৱা নাই। মই গৈ পিনে লৈ আহিছোঁ, তুমি ৱেইট কৰা গাড়ীতে। কি হ'ল এনেকৈ চাই আছা যে? ব'লা আকৌ। হৈ গ'ল, এতিয়া আৰু মোৰ ক'তো যাবলৈ নাই। পেট পূজাও কৰি ল'লোঁ আৰু জুলিৰ কাৰণে পেকো কৰাই ল'লোঁ। এতিয়া যাব পাৰি আৰু। তোমাৰ কিবা কৰিব লগা আছে নেকি, মানে কিবা ল'ব লগা আছে নেকি? যদি আছে লৈ ল'ব পাৰা, মই ৱেইট নাই কৰি নাই দিম নাই নাই, মানে। মোৰ একো কৰিব লগা নাই এতিয়া, যে মই আৰু একো নোৱাৰোঁ দেই। তোমাৰ পেট ভৰিলে নহয়, ব'লা ময়ো খাই ল'লোঁ এতিয়া, আৰু ক'তো যাবলৈ নাই এতিয়া, চিধা ঘৰলৈহে যাব আছে। তোমাক ঘৰত থ'ম, তাৰপিছত মই ডাইৰেক্ট ঘৰলৈ গৈ শুই দিব লাগিব, আৰু বিৰাট ভাগৰ লাগিছে। ব'লা যাওঁ। অ' ঠিক আছে তেতিয়াহ'লে, ব'লা। অঁ, মোক ঘৰত থোৱাৰ আগতে জুলিৰ বেকাৰীত সোমাব লাগিব। তাইৰ কাৰণে মই খাবলৈ কিবা এটা লৈ লৈছোঁ নহয়, সেইটো তাইক দি যাম আকৌ। মই মানে কৈছিলোঁ, যদি শ্বপিং কৰি সোনকালে হৈ যায় তেতিয়া মই তাইৰ তাত যোৱাৰ সময়ত এবাৰ সোমাই যাম বুলি, তাই সোমাবলৈ কৈছিলে। গতিকে ফাৰ্ষ্টে তাত সোমাই ল'ম, তাৰপিছত ঘৰলৈ যাম। ঠিক আছে, ব'লা এতিয়া। ব'লা ব'লা, য'ত সোমাব আছে সোমাই ল'ম, ব'লা। হয় নেকি পিহু? তইও কম নহয় কিন্তু দেই। একেদিনাই তাক মানে একদম 12 বজাই দিলি আৰু ন? ইমানকেইটা ঘূৰাই ফুৰিলি। মইহে গম পাওঁ তোৰ লগত শ্বপিং কৰিব গ'লে কিমান মানে অশান্তি পাওঁ। তই চোৱা বস্তুটোকে চাই থাকিবি একে জেগাতে ঘূৰি থাকিবি। মইহে তোৰ লগত থাকিব পাৰোঁ। বেলেগ গ'লে মানে এনেকৈ অশান্তি পাবই। আজি চাগে ঠিকে ভাবি লৈছে, নেক্সট টাইম আৰু তোৰ লগত কেতিয়াও শ্বপিং কৰিবলৈ নাযাওঁ বুলি চাগে ন? অঁ দজুলি, ক'ত আৰু, এনেও সি মোক শ্বপিং কৰাবলৈ লৈ নাযায়। আজি মই জোৰ কৰি নামাতিলে মানে সি নগ'লেই হয়। আজি মোক কৈহে আছিলে বোলে মোৰ ইম্পৰ্টেণ্ট কাম আছে, মই এৰি যাবই নোৱাৰিম। তাৰপিছত মই বেছি জোৰ কৰাৰ কাৰণে সি মোক আধা ঘণ্টা ৱেইট কৰিব ক'লে। তাৰপিছত কামবোৰ কৰি মেলি বেলেগ কাৰোবাক চাগে কামবোৰ ফিনিচিং কৰি দিব ক'লে, আৰু তেনেকৈ তাক লৈ গ'লোঁ। নহ'লে মোৰ লগত নাযায়। সেইকাৰণে ভাবিলোঁ আজি গৈছে যেতিয়া চান্সতে তাক একদম মানে ঘূৰাই লওঁ। আকৌ নেক্সট টাইমতো এনেও নাযাব, নগ'লেও নাই বাৰু। তইতো আছই মোৰ লগত যাবলৈ, মোক আৰু বেলেগৰ দৰকাৰ নাই। তইহে মোক বুজি পাওঁ। এতিয়া গাড়ীতে বহি টোপনি আহিছে নে কি কৰিছে নাজানো, আৰু ভাগৰ লাগিছে বুলি কৈছিলে। অঁ ভাগৰ লাগিবই দেচোন, কাৰণ ৰাতিপুৱাৰ পৰা কামতে ব্যস্ত হৈ থাকে। এতিয়া কামেই কৰি আছিলে, তই জোৰ কৰি আকৌ শ্বপিং কৰাব লৈ গ'লি। আকৌ তাত তই চাচোন 3-4 ঘণ্টা ঘূৰাই লৈ ফুৰিছ ইফালে পৰা সিফালে। কাৰ ভাগৰ নালাগিব আকৌ? তাতে তোৰ শ্বপিং কৰা সেই এসোপামান বেগ দাঙি দাঙি তাৰ চাগে কিবাই লাগি গ'ল আৰু। এতিয়া ইয়াত দেৰি কৰি থাকিব নালাগে বুজিলি। তোক আকৌ থ'বলৈ যাব আছে নহয়, ইয়াত বেছি দেৰি কৰিলে আকৌ তাৰ টোপনিয়ে ধৰিব। সেইটো কাৰণে তই যা এতিয়া। এনেও মই আজি অকণমান সোনকালে ঘৰলৈ যাম বাৰু, তই এনেই সোমাই যাব কৈছিলোঁ। গতিকে তই ঘৰলৈ গৈ ফোন কৰি দিবি, আৰু তাকো ঘৰলৈ সোনকালে পঠিয়াই দে, আৰু সিও গৈ অকণমান আৰাম কৰি লওক। অঁ ঠিক আছে হ'ব দে, মই গৈ থাকোঁ তেতিয়াহ'লে। আৰু তই ম'ম'কেইটা খাই ল'বি সোনকালে, গৰম হৈ আছে, গৰম হৈ থাকোঁতে খাবলৈ ভাল লাগিব। ঠাণ্ডা হ'লে মানে ইয়াৰ টেষ্টটো গুচি যাব বুজিলি। মই তোৰ কাৰণে লৈ আহিছোঁ আকৌ। বাৰু হ'ব, মই গৈ থাকোঁ দেই এতিয়া, বাই বাই। ঘৰ গৈ পাই মই তোক কল কৰিম বাৰু, যাওঁ। ঠিক আছে, বাই বাই।